নমস্কাৰ পুনৰবাৰ জ্যোতিপ্ৰসাদ গগৈ ব্লগলৈ আপোনালোকৰ স্বাগতম জনাইছোঁ আৰু বৰ্তমান মই উপস্থিত আছোঁ এটা ৰেলপথৰ মাজত মই আছোঁ এটা বিশেষ ৰেলপথ এক কথাত ক'বলৈ গ'লে আচলতে মৃত্যু দূতৰূপী এটা ৰেলপথ বুলি আমি ক'ব পাৰোঁ কাৰণ এইটো কাৰণে ক'ব পাৰোঁ যে এই যি চোৱা ৰেলপথ দেখিছে প্ৰথমতে মই ৰেলপথ চোৱা দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ মোৰ কেমেৰা সতীৰ্থ বৰ্তমান কেমেৰা কৰি আছে মোৰ এজন সতীৰ্থ সাংবাদিক মোৰ কনিষ্ঠ ভাতৃ স্বৰূপ যোনটো তাতিয়ে এই ৰেলপথ চোৱা দেখিছে এই ৰেলপথ চোৱাত ক্ৰমাগতভাৱে আচলতে প্ৰতি বছৰে ইয়াত যি বন্যহস্তীৰ মৃত্যুৰ দূতৰূপে এই ৰেলপথ চোৱাক চিহ্নিত কৰা হৈছে কাৰণ প্ৰতি বছৰে ইয়াত ৩-৪টা হাতী মৰে এইটো এটা পৰম্পৰাগত কথা নিচিনা হৈ পৰিছে ইয়াত হাতী মৰে কিন্তু শেহতীয়াকৈ যিখন ৰেলপথ চোৱা য'ত আছে আচলতে মই কথাটো এইখিনিতে উল্লেখ কৰিব লাগিব যে এই ৰেলপথ চোৱা আছে গিবন অভয়াৰণ্যৰ মাজত যি যোৰহাট জিলাৰ মৰিয়নিৰ গিবন অভয়াৰণ্যৰ মাজেৰে গৈছে গিবনক দুভাগ কৰিছে সেইটো এটা বেলেগ এটা বিষয় যিহেতু গিবনখনক ভাগ কৰি দিয়াৰ ফলত গিবনৰ কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'ল ইফালে এখিনি গিবন থাকি গ'ল ইফালে এখিনি গিবন থাকি গ'ল সিহঁতৰ মাজত কোনোদিন মিলন নহ'ল এইটো এটা বেলেগ এটা অধ্যায় আমি বেলেগ এদিন পাতিম কিন্তু এই মুহূৰ্তত মই পুনৰ নতুন এটা বিষয় লৈ আহিছোঁ হাতী কথাটো মই আপোনালোকৰ আগত কৈছোঁ যে হাতী এই ৰেলপথ চোৱাৰ বাবে বছৰেকত 4-5টা হাতী ইয়াত মৃত্যু হয় আৰু বাকী কথাটো নকওঁ ইয়াত যিহেতু যি সৰীসৃপ আছে বা বিভিন্ন সৰু সৰু জীৱ জন্তু আছে সেইবিলাকতো দৈনিক মৃত্যু হয় ৰেলৰ চেপাত কিন্তু শেহতীয়াকৈ যি আচলতে আশংকা কৰা হৈছে যদি এই সমস্যাটো যদি সমাধান নহয় বা এই সমস্যা যদি স্থায়ী হয় তেতিয়াহ'লে এই গিবনৰ কিন্তু অস্তিত্ব নাথাকিব গিবন অভয়াৰণ্য যে আছিল ইতিহাসত পৰিণত হ'ব এনেকুৱা ভয়ংকৰ আচলতে কথা আমি জানিব পাৰিছোঁ বা যি হ'বলৈ গৈ আছে গোটেই এছিয়াৰ বিখ্যাত আচলতে এছিয়াৰ ভিতৰতে 7টাকৈ বান্দৰ প্ৰজাতি হলৌ বান্দৰৰ দুষ্প্ৰাপ্য প্ৰজাতি এইখন গিবন অভয়াৰণ্যত পোৱা যায় য'ত দেশী বিদেশী পৰ্যটক আহে চাবলৈ আহে ইয়াত পখিলা পোৱা যায় আচলতে জৈৱ বৈচিত্ৰৰ এক অপূৰ্ব সমাহাৰ এইখন গিবন অভয়াৰণ্য আৰু এইখন কিন্তু এতিয়া অস্তিত্ব সংকটত ভাবুকি কঢ়িয়াইছে এটা বিশেষ কাৰণৰ বাবে আৰু সেই কাৰণটো প্ৰথমতে মই দেখুৱাব বিচাৰিছোঁ ৰেলপথ চোৱাৰ ওপৰলৈ আপুনি মন কৰে যদি দেখিব আমি কেমেৰা ওপৰলৈ দেখাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ এই ৰেলপথ চোৱাৰ ওপৰত আপুনি দেখিছে এই তাঁৰবিলাক সাধাৰণ তাঁৰ নহয় যিহেতু উজনি অসমত ৰেল বিভাগে বৈদ্যুতিক ৰেল চালিত কৰিবৰ কাৰণে চেষ্টা কৰিছে কিন্তু গিবন অভয়াৰণ্যৰ মাজেৰে বৈদ্যুতিক চালিত ৰেল চলাচল কৰাৰ ফলত ক্ষতিগ্ৰস্ত কোন হ'ব বিশেষকৈ ক্ষতিগ্ৰস্ত হ'ব ইয়াত থকা 7টাকৈ প্ৰজাতিৰ বান্দৰ ক্ষতিগ্ৰস্ত হ'ব কেনেকৈ হ'ব কি হ'ব সম্পূৰ্ণ কথা পাতিম ইয়াত প্ৰকৃতিপ্ৰেমী পিনাকদা আছে পিনাকদাৰ সমীপৰ গাঁৱৰে তেওঁৰ সন্তান এইখন গিবন অভয়াৰণ্যতে তেওঁ ডাঙৰ দীঘল হৈছে গিবনৰ আদব কাইদা বুজি পায় ইয়াৰ গছটিকে তেওঁক চিনি পায় সমগ্ৰ পৰিৱেশটোৰ লগত তেওঁ চিনাকি কিন্তু এতিয়া এই যি অৱস্থা হৈছে গিবনৰ অস্তিত্বৰ প্ৰতি আচলতে ভাবুকি আহিছে শংকিত হৈ পৰিছে পিনাকদা কি ক'ব ৰেল আহিছে আমি অকণমান ছাইডলৈ গৈ থাকিব কথাখিনি কৈ থাকিব পাৰে কেনেকুৱা ধৰণৰ ভাবুকি সৃষ্টি হ'ব মানে সঁচা কথা ক'বলৈ গ'লে আমি মানুহবোৰে এইটো ভাবি লৈছোঁ যে এই পৃথিৱীখন কেৱল মানুহৰ বাবে কিন্তু কথাটো হ'ল ইয়াত বাকী জীৱ জন্তুবোৰৰো আমাৰ যেনেকৈ অধিকাৰ আছে তেওঁলোকৰো অধিকাৰ আছে পূৰ্বৰ পৰাই এই ৰেলপথটো হয় মৃত্যু ৰূপে চিহ্নিত হৈ আহিছে কিন্তু এতিয়া কি হৈছে ৰেল বিভাগে পুনৰ ইয়াত 25,000 ভল্টৰ তাঁৰ বহুৱাইছে আৰু এই বৈদ্যুতিক ইঞ্জিন চলাৰ লগে লগে ইয়াৰ গতিবেগ এতিয়াতো 120-80 ট্ৰেইনবোৰ চলি আছে এইটো ইয়াৰ গতিবেগ 200লৈ যাব আৰু তাৰ লগে লগে কি হ'ব এই কাৰেণ্টত চলাৰ লগে লগে তাৰ সেই ইঞ্জিনটোৰ চাউণ্ডটো কমি আহিব চাউণ্ড কমি অহাৰ লগে লগে ইয়াৰ জীৱ জন্তু পশু পক্ষী যি য'ত আছে হাতী আছে এই সকলোখিনিয়ে ট্ৰেইন আহিছে বুলি গম নাপাব আৰু তাতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল আমাৰ চৰকাৰে ইয়াত কি কৰিছে ইয়াত স্পীড লিমিট এটা দি থৈছে 30 কিলোমিটাৰ 30 কিলোমিটাৰ যাব লাগে নাযায় সেইটো আজিলৈকে আমি দেখা নাই আৰু মানে তাৎপৰ্যপূৰ্ণ কথাটো হ'ল আমাৰ ৰাজধানীখন যায় 120ৰ ওপৰত যায় 120ৰ ওপৰত যায় বৰ এটা মানে চিন্তনীয় বিষয় হৈ পৰিছে কিন্তু দুখ লাগে এটা কথাৰ কাৰণে যে যেতিয়া হাতী এটা মৰে যেতিয়া বাঘ এটা মৰে যেতিয়া গাহৰি এটা মৰে সেইখিনিক চাবৰ কাৰণে ইয়াত হাজাৰ হাজাৰ মানুহ গোট খায় বিভিন্ন দল সংগঠন আহে বহুতো প্ৰকৃতিপ্ৰেমী তেতিয়া ইয়াত আহি পেলাই গোট খায় যে দুখ কৰে গামোচা এখন পিন্ধাই ফুল অলপ আনি পেলাই দিয়েহি কিন্তু ইমান ডাঙৰ এটা কাম কৰিবলৈ গৈছে আমি গোটেইখিনি যদি একগোট হওঁ আজি মইতো একদম সাধাৰণ মানুহ মইতো অকলে একো কৰিব নোৱাৰো গতিকে আমি যদি গোটেইখিনি এবাৰ একেলগ হৈ পেলাই কিবা এটা কওঁ চেষ্টা এটা কৰি চাওঁচোন যদি কেনেবাকৈ ইয়াৰ বেলেগ টেকন'লজি লগাই যদি এই গিবনখনৰ মাজে যোৱা ট্ৰেইনখিনি যদি বেলেগ টেকন'লজি লগাই পেলাই কাৰেণ্ট নলগাকৈ যদি
পাৰ কৰি দিব পৰা যায় 25,000 ভল্টৰ কাৰেণ্ট লগাইছে এইটো হয় হয় তাৰমানে কাৰণ ইঞ্জিনটো চলিব লাগিব খুব শক্তিশালী এটা তাৰ হেৰি থাকিব লাগিব উৎস থাকিব লাগিব আৰু তাৰ কাৰণে 25,000 ভল্টৰ এইটো কাৰেণ্ট লগাইছে ট্ৰেইন আহিছে এইফালে দেখিছে ট্ৰেইন আহিছে এতিয়া বৰ্তমান এতিয়া যদি তেলত চলি আছে ডিজেলত চলি আছে এইসমূহ ৰেল কিন্তু আৰু কেইটামান দিনৰ পাছত ইয়াত বৈদ্যুতিক চালিত ৰেল চলিব ইতিমধ্যে ইঞ্জিন মৰিয়নি আহি পাই গৈছে আমি ৰেলখন গৈ লওক আমি তাৰপিছত পুনৰ কথা পাতিম পিনাকদাৰ লগত বহুতখিনি কথা পাতিবলগীয়া আছে আমি ৰেলখন যোৱালৈ আমি অপেক্ষা কৰিছোঁ কাৰণ চাওক ৰেলৰ গতিবেগ চাওক এইখন ৰেলৰ গতিবেগ কিমান হ'ব পাৰে এখন কিমানত আহিছে বাৰু এইখন 60 হওক 60 আহি আছে ন দেখিলে গিবনৰ অভয়াৰণ্যৰ মাজেৰে এখন ৰেল গৈছে এতিয়াতো এখনটো অলপ লাহেকে গৈছে এইখন হৈছে পেছেঞ্জাৰ এখন তিনচুকীয়া লামডিং পেছেঞ্জাৰ এইখন এক্সপ্ৰেছ নহয় এখন যেতিয়া আপুনি এক্সপ্ৰেছ যাব আৰু ৰাতি গতিবেগটো ইয়াত সাংঘাতিক মানে পৰিৱৰ্তন হয় মানে দিনত তেওঁলোকে অকন স্পিডটো কমাই যায় কিন্তু ৰাতি হোৱাৰ লগে লগে স্পিডটো বাঢ়ি যায় আৰু ৰাতি সাধাৰণতে ৰাতিয়ে হাতীবিলাক মৰে ইয়াত যেহেতু এলিফেণ্ট কৰিডৰ আছে কেইদিনমান আগতে ৰাজধানী এক্সপ্ৰেছত জানুৱাৰী ৰাজধানী এক্সপ্ৰেছত খুন্দাত মৰিছে আপুনি এইটো নিউজ কৰিছে আপুনি সেই তেতিয়া আপুনি এটা অনুমান কৰিব নিশ্চয় পাৰিছে এটা হাতীক যেতিয়া ট্ৰেইনখনে 200 মিটাৰ 300 মিটাৰ যেতিয়া চলাই লৈ গৈছে সেই ট্ৰেইনখন কোনোবা একদম জধামূৰ্খ মানুহ এজনেহে ক'ব যে সেই ট্ৰেইনখন 30 কিলোমিটাৰ স্পীডত গৈছে বুলি সেইটো কথা আমি কেতিয়াও মানি ল'ব নোৱাৰো লিমিট 30 কিলোমিটাৰ কিন্তু 120ত গৈছে মানে আমি তেতিয়া গম পাইছিলো যে আপোনাৰ হাতীটো খুন্দিয়াই 200 মিটাৰ চলাই লৈ গৈছে ইঞ্জিনটো বেয়া হৈ গৈছে ইঞ্জিনৰ যিটো আৰু হাতীটোৰ গাত আগফালে যিটা গোল গোল ইঞ্জিনৰ গোল থাকে সেইটা হাতীটোৰ ভিতৰ গাত সোমাই গৈছে মানে কিমান দ্ৰুত বেগে আসলে গৈছে হেতু তাতে প্ৰমাণিত হয় সেই মই পুনৰ কৈছো যে একেখিনি কথা মই পুনৰবাৰ দুহাৰিছো কাৰণ যেহেতু এই ৰেলপথ চোৱাৰ হাতীৰ কাৰণে মৃত্যু দুটুপে পৰিগণিত হৈছিল এতিয়া পুনৰ তাৰ ওপৰত আকৌ ভোটৰ ওপৰত দানৰ পৰা দি এই 25,000 ভল্টৰ কাৰেণ্ট আহিছে প্ৰযুক্তি আগবাঢ়িছে কোনো ডাঙৰ কথা নহয় কিন্তু প্ৰযুক্তিটো আসলতে প্ৰকৃতিৰ কাৰণে উপযোগী হ'ব লাগিব তাতকৈ ইন্টাৰেষ্টিং কথাটো হ'ল এতিয়া এই কাৰেণ্টডাল যোৱাৰ লগে লগে আপোনালোকে এতিয়া দেখিছে এই ওপৰত গছবোৰ দুইখন মানে 1 নম্বৰ আৰু 2 নম্বৰ মোটামুটিকে লগ হৈ গৈছে ট্ৰেইন লাইনটোৰ ওপৰেদি এতিয়া কি হ'ব এই লাইনটো লগোৱাৰ লগে লগে তেওঁলোকে কি কৰিব ৰেল বিভাগে গছৰ ডালবোৰ সব কাটি দিয়াৰ লগে লগে গিবন যদি কেনেবাকে ইফালৰ পৰা সিফালে সকলোৱে জানে গিবন মাটিত নানামে বুলি আৰু এইফালেদি তেওঁলোকৰ নেচাৰেলি এটা কৰিডৰ বনিছে সেই ডালখিনি কাটি দিয়াৰ লগে লগে আকৌ 1 নম্বৰ থকা গিবনখিনি আকৌ 2 নম্বৰলৈ আহিব নোৱাৰিব 2 নম্বৰ থকাখিনি মানে তেওঁলোকৰ মাজত আকৌ ৰিলেশ্যনটো গেপ হৈ যাব তেওঁলোকৰ মানে বংশ বৃদ্ধি নহ'ব প্ৰেক্টা মই এখানে এটা কথা কৈছো যেহেতু গিবন অভয়াৰণ্যৰ মাজে এই ৰেলপথ যোৱাৰ লগে লগে এইফালৰ গিবনখিনি আৰু এইফালৰ গিবনখিনিৰ মাজত এটা বিচ্ছিন্নৰ এটা সৃষ্টি হ'ল আৰু এইফালে যিমানখিনি আসলে খাদ্যই হওক বা যিমানখিনি যি আছে কিন্তু এইফালে নাই হেতু কাৰণে এইফালৰ গিবনখিনি নিখকটীয়া প্ৰায় নিখকটীয়া বা স্বাস্থ্য খুব বেয়া তেওঁলোকৰ কিন্তু হেতু কাৰণে কিন্তু এই কেনপি বিলাকে আসলতে যি সংযোগ হোৱাৰ ফলত দুইটাৰ এটা সংযোগ হৈছিল এটো মই নিউজো কৈছো এটো নেশ্যনেল মিডিয়াটো ভাল আৰু বংশ বৃদ্ধিত অৰুণা যোগাইছে বংশ বৃদ্ধি হোৱা নাছিলে এটা কথাটো হ'ল কি এতিয়া আপুনি যেটো আশংকা কৰিছে এটা কেনে ধৰণৰ ভয়াবহ মানে ভয়ংকৰ যেটো আপুনি দেখিছে বা যেটো কল্পনা কৰিছে যে এনেকুৱা হ'ব পাৰে কি আশংকা কৰিছে আপোনাৰ ভয়টো কি হৈছে আসলতে তাৰ মানে কথাটো কি হৈছে আপুনি যদি তিনচুকীয়াৰ বাৰে কৰিলে যায় তাত দেখিব আপুনি তাৰ যদি আপুনি স্থানীয় মানুহক যদি সোধে যে গিবনখিনি কেনেকৈ আছে তেওঁলোকে এতিয়া ক'ব যে অকনমান আগতকৈ ভালে আছে মই তেতিয়া প্ৰশ্ন কৰিছিলো তেওঁলোকক যে কিহৰ কাৰণে বোলে আগতে আমাৰ এটো হেৰি আছিল আমাৰ যেটো আজিকালি মানে তাত প্লাষ্টিক কটেড মানে ইলেক্ট্ৰিক তাঁৰডাল কৰিলে তাত 2-3 জন মান মানে প্ৰকৃতিক ভাল পোৱা ল'ৰা আছে তেওঁলোকৰ চেষ্টাত মানে আমাৰ হেৰিয়ে বিদ্যুৎ বিভাগে সেই তাঁৰবোৰ খলাই দিবৰ কাৰণে বাধ্য হ'ল আপুনি এতিয়া গলেও আজি গলেও দেখিব এতিয়া তাহাঁতে সেই প্লাষ্টিক কটেড তাঁৰবোৰৰ ওপৰেদি দিয়ে খোজকাঢ়ি ঘূৰি ফুৰে কিন্তু তাৰ আগতে মোৰ লগৰজনে কোৱা মতে তাত 20-25টাৰ ওপৰত বান্দৰ
টানত লাগি মৰিছে গতিকে মই নিজ চকুৰে দেখিছোঁ বা পঢ়িছোঁ বা শুনিছোঁ কাৰণে মই এই কথাটো যে কৈছোঁ যে প্ৰতিদিনে প্ৰথম অৱস্থাত 8-10টা তাতকৈ বেছি সংখ্যক বান্দৰ ইয়াত মৰিব মানে দৈনিক আপুনি যদি সেইটো যদি চাবলগীয়া দৈনিক মানে আপোনাৰ 8-9টা 10টা বান্দৰ ইয়াত মৰিব সেইটো আশংকা কৰিছে আপুনি এনেও আমি গিবনৰ যিটো ইয়াত মানে চেঞ্চাছ চলি আছে গিবনৰ চেঞ্চাছৰ মতে আজিৰ পৰা ধৰক 8-10-12 বছৰ আগত ইয়াত গিবনৰ সংখ্যা ধৰক 126টা 120টা এনেকৈ দিছিলে কিন্তু আমি নিজেই যেতিয়া চেঞ্চাছ কৰিলোঁ ইয়াত গিবনৰ সংখ্যা এতিয়া বৰ্তমান 40ৰ পৰা 50টাৰ ভিতৰত আছে 40ৰ পৰা 50টাই বান্দৰ আছে নেকি হলো বান্দৰ আছে যদি প্ৰথমৰ সমীক্ষাটো যদি শুদ্ধ তেন্তে হ'লে এইটো কিন্তু বৰ চিন্তনীয় বিষয় কাৰণ তাতকৈ কমি আহিছে সংখ্যা কমি আহিছে আৰু তাৰ পিছত যদি ইয়াতো গিবন মৰিবলৈ হয় তাত গিবন নাথাকিব অতি ভয়ংকৰ কথা আসলে ভয়ংকৰ এটা তথ্য তেওঁ দাঙি ধৰিছে যি আসলে চৰকাৰী যিটো আসলে বন বিভাগৰ যিটো সমীক্ষা তাৰ বিপৰীতে তেওঁলোকে নিজা কৰা যিটো সমীক্ষাত কিন্তু যথেষ্ট তফাত আছে গিবনৰ সংখ্যা কমিছে বুলি কৈছে আৰু যদি কেনেবাকৈ এই যিটো মই কৈছোঁ যে মৰণ ফাণ্ড যিটো পাতিছে বৰ্তমান ৰেল বিভাগে যিটো মৰণ ফাণ্ড পাতিছে গিবনৰ কাৰণে যিটো মৰণ ফাণ্ডত পৰিণত হ'ব তেতিয়াহ'লেতো এই গিবনখনৰ অস্তিত্বই নাথাকিব কাৰণ যিহেতু এছিয়াৰ ভিতৰতে 7টাকৈ প্ৰজাতিৰ দুষ্প্ৰাপ্য হলো বান্দৰ ইয়াত পোৱা যায় যাৰ চাবৰ কাৰণে দেখি বিদেশী বিভিন্ন পৰ্যটক আহে বিখ্যাত ফটোগ্ৰাফাৰ আহি ইয়াত তেওঁলোকে ফটো সংগ্ৰহ কৰে খুব নান্দনিক কিছুমান দৃশ্য আছে যিবিলাক হলো বান্দৰৰ সেইবিলাক তেওঁলোকে সংগ্ৰহ কৰে তেতিয়া ইয়ালৈ অহাৰ কোনো প্ৰয়োজনেই নাথাকিব হেৰাই যাব অসমৰ পৰা এনেকুৱা এটা সম্পদ অতিকৈ চিন্তনীয় বিষয় এইবিলাক কি কৰিব লাগিব আচলতে এই সময়ত প্ৰকৃতিপ্ৰেমী হওক বা পৰিৱেশ সচেতন ব্যক্তিসকলে কেনেকুৱা পদক্ষেপ লোৱাৰ উচিত বুলি আপুনি এইটো মুহূৰ্তত আপুনি ক'ব বিচাৰিব বা ৰাইজলৈ কি আহ্বান জনাব মই এটাকে ক'ব বিচাৰিছোঁ অলৰেডিটো কামটো ৰেল বিভাগে কৰিলে বন বিভাগে বন্ধ কৰি ৰাখিছিলে তেওঁলোকে আইনী কিবা প্ৰক্ৰিয়াৰ মাজেৰে গৈ পেলাই বন্ধ কৰি ৰাখিছে কিমান বছৰৰ পৰা এইটো প্ৰক্ৰিয়াটো চলি আছে এইটো বৰ বহুত দিনীয়া কাম নহয় মানে বন বিভাগে যেতিয়া ইয়াত কাম কৰিবলৈ ৰেল বিভাগে যেতিয়া কাম কৰিবলৈ আহিছিলে মই ইয়াত থাকোঁতেই মানে কামখিনি বন্ধ কৰাই দিছিলে তাৰপিছত অফিচিয়েলি তেওঁলোকৰ কাম চলিলে অফিচিয়েলি কামটো বন্ধ হৈ গ'ল বন বিভাগে বন্ধ কৰাই দিলে ৰেল বিভাগে তাৰ ওপৰত গৈ পেলাই ওপৰৰ কোনোবা তেওঁলোকৰ অফিচাৰৰ লগত চাগে কথা পাতি পেলাই এই কামটো আকৌ আৰম্ভ কৰিলে মানে এইটো অলৰেডি কামটো হৈ গ'ল হলো বান্দৰ কাৰণে ভাগে বান্দৰৰ কাৰণে এটা কোনো তেনেকুৱা ধৰণৰ ঘটনা নঘটে বা তেনেকুৱা ধৰণৰ চাগে দিছে চাগে তেওঁলোকে সেইটো মানে কিবা কিবি বুজাবুজি কৰি আৰু এইটো কামটো কৰিলে কিন্তু অলৰেডি কামটো হৈ গ'ল হ'ল মানে আৰু 2 দিনতে হয়তো চলিব কিন্তু মই এইটো কথা কৈছোঁ যে যিসকল প্ৰকৃতিপ্ৰেমী আছে দল সংগঠন আছে আমি কিছুমান বিষয়ত যথেষ্ট আগবাঢ়ি যোৱা মানুহ দেখোঁ যথেষ্ট আগবাঢ়ি যায় ধৰক দল সংগঠন কিছুমান সেই দল সংগঠনখিনি একগোট হওকচোন একগোট হৈ পেলাই এঘণ্টাৰ কাৰণে হ'লেও এই বিষয়টো আলোচনা কৰোঁ আমি আৰু ৰাইজ আগবাঢ়ি আহিব লাগিব কিছুমান মানে এনেকুৱা ধৰক ইয়াত যে ক্ষতি হ'ব যে ৰাইজে এই যে কাৰেণ্টটো যে বিচৰা নাই সেই কথাটো আচলতে বিভাগীয় মানুহখিনিয়ে গম পাব লাগিব তেনেকুৱা এটা কিবা পদক্ষেপ ল'লে মোৰ মতে ভাল হয় নিশ্চয়কৈ অকলে কৰিব পৰা কাম নহয় ময়ো আহ্বান জনাইছোঁ ইয়াত যিসকল প্ৰকৃতিপ্ৰেমী আছে সচেতন ৰাইজ আছে আপোনালোকে এই কথাটো চিন্তা কৰক আৰু এদিন হয়তো ওলাই আহিব লাগিব কাৰণ এই যিটো কাৰ্য ৰেল বিভাগে যিটো পদক্ষেপ গ্ৰহণ কৰিছে যিটো 25,000 ভল্টৰ যিডাল বৈদ্যুতিক তাঁৰ চালিত যিডাল তাঁৰ বহুৱাইছে ই গিবনৰ কাৰণে গিবনৰ অস্তিত্ব সংকট আনিব প্ৰথম কথা দ্বিতীয় কথা হ'ল কি গিবন যে আছিলে ইতিহাসত পৰিণত হ'ব কাৰণ এই তাঁৰবিলাক দেখিছে এই তাঁৰবিলাকত হলো বান্দৰ যিহেতু ওপৰে তেওঁলোকে বিচৰণ কৰে মাটিত নানামে তেওঁলোকে জঁপিয়াই পাৰ হ'বলৈ চেষ্টা কৰিব বা এডাল সাধাৰণ গছৰ কিবা ডাল বুলি হয়তো ধৰিবৰ কাৰণে চেষ্টা কৰিব আৰু তেতিয়া কিন্তু নিমিষতে ছেকেণ্ডত এটা বান্দৰ কিন্তু মৃত্যুমুখত পৰিব অতিকৈ কৰোণ সেই ঘটনা সংঘটিত হ'ব তাৰ পূৰ্বেই আমি সচেতন ৰাইজ মৰিবাসী আমাৰ অসমবাসী আচলতে এই বিষয়ে বৰ সজাগ হ'ব লাগিব ইয়াৰ বিৰুদ্ধে প্ৰতিৰোধ সৃষ্টি কৰিব লাগিব এক সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব চৰকাৰলৈ ইয়াৰ এটা পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে এটা বাৰ্তা প্ৰেৰণ কৰিব লাগিব সেইখিনি আচলতে আহ্বান জনাইছে পিলাক পানীদেৱে সেই একেখিনি কথাকে কৈছে মই পুনৰবাৰ সেইখিনি কথাকে কৈছোঁ সেইবাবে মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক এইখিনি আহ্বান জনাইছোঁ আপোনালোকক সচেতন হওক আমি কি কৰিব পৰা যায় পৰামৰ্শ আগবঢ়াওক ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ এটা খুব আচলতে গুৰুত্বপূৰ্ণ বিষয় সেইবাবে আপোনালোকলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰি আপোনালোকক আগবঢ়াইছোঁ আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব তেতিয়া আচলতে যদি কেনেবাকৈ চৰকাৰ বৰবৰীয়াসকলৰ যদি চকু পৰে তেতিয়া হয়তো আমাৰ এই ভিডিঅ'টো বনোৱাৰ সাৰ্থক হ'ব ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ পুনৰবাৰ ধন্যবাদ